বিনীতা চেত্ৰীয়ে অসমলৈ সুনাম কঢ়িয়াই আনিছে তোমালোকে গম পাইছা নাই ব্ৰিটেইনত এজন প্ৰতিষ্ঠিত ইউটিউবাৰ তেখেতক আমি চিনাকি কৰি দিব বিচাৰিছোঁ তেখেত হ'ল মনোজ চুতীয়া তেখেতক সম্বৰ্ধনা জনাব নমস্কাৰ মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ বহুত দিনৰ বিৰতিৰ পাছত আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা দীঘলীয়া ভিডিঅ' বহুতে মেছেজ কমেণ্ট যোগে মোক সুধি আছিল বহুতে লগ পায়ো সুধি আছিল যে মনোজ দা কিয় দীঘলীয়া ভিডিঅ' দিয়া নাই শৰ্ট কমেডি ভিডিঅ'বিলাক বাৰু দি থকা গৈছে মাজে সময়ে যিসকল মোৰ নিয়মিত ভিউৱাৰ্ছ তেওঁলোকেতো পায়ে আছে নিশ্চয় আজি মই উপস্থিত হৈছোহি ঢকুৱাখানাৰ 2 নং কৃষ্ণপুৰ গাঁৱত 2 নং কৃষ্ণপুৰ গাঁৱৰ এজন ককাইদেৱে এখন ডান্স একাডেমি আজি শুভ উদ্বোধন কৰিছে মোকো নিমন্ত্ৰণ জনাইছে তো মই আহি গ'লোঁ এতিয়া কি কৰা হ'ব পিঠা কটা হ'ব যিজনে পিঠা কাটিব তেখেতক সম্বৰ্ধনা এটা জনাব আমি কাক মাতিছে পংকজ প্ৰভু জেকে একাডেমীৰ হয় হয় মই পিঠা কাটিব লাগিব আপুনিয়ে কৈ দিয়ক আমাৰ আজি এই শুভ উদ্বোধনীৰ আজি এই অনুষ্ঠানটিত এই একাডেমীখন ইটা কাটি আমি ভিতৰলৈ সোমাব পৰাকৈ এজন আমাৰ সমাজপ্ৰিয় দাদাই হয় বিশেষকৈ আৰু জেকে একাডেমীৰ আপোনাৰ অধ্যক্ষ বুলিয়ে ক'ব পাৰি গতিকে তেখেতক আমি আজি এই অনুষ্ঠানভাগিত আগবঢ়াই নিবৰ বাবে আমি তেখেতক অনুৰোধ জনাই এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ মই ভিতৰলৈ গ'ল নহ'ব কোনফালে যায় অঁ কি হ'ল মা এইজনী মই আহিছোঁ এইজনী মা এইজনী অঁ উৰুলি দিব অঁ আৰু হাত চাপৰি দিব আহক পৰশমণি ডান্স একাডেমি কি গাব কৈ দিয়া কিবা হেৰি গাব কি গাব কি গাব এতিয়া কি গাব ভণ্টি কি গাব এতিয়া কি গাব ভণ্টি কি গাব এতিয়া কুৰাছ বুলি কোৱা কুৰাছ অঁ ইয়াৰ পিছতে আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ ইয়াতে এখন প্ৰতিষ্ঠিত বিদ্যালয় জেকে একাডেমীৰ সহশিক্ষক ইস্কু পাপেলি তেখেতক সম্বৰ্ধনা জনাব ৰূপা বৰাই এয়া ঋতুৰাজ বৰুৱা ইয়াৰ পিছতেই আমাৰ ঢকুৱাখানাৰ এজন প্ৰতিষ্ঠিত ইউটিউবাৰ তেখেতক আমি চিনাকি কৰি দিব বিচাৰিছোঁ তেখেত হ'ল মনোজ চুতীয়া তেখেতক সম্বৰ্ধনা জনাব ৰূপা বৰাই নমস্কাৰ বিদ্যালয়খনৰ উপৰোত্তৰ কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।
মানে মই ষ্টুডেণ্টক শিকাবলৈ মই ইমানেই বেছি ভাল পাওঁ মই যে দিনটো শিকাব আমোক নালাগে হ'বনে তই মই খাই লোৱা আমি 10 মিনিট আছে বেছি মানুহ 10 মিনিট আছে তই 10 মিনিট কিবা এটা শিকাম তই নাচিব পাৰিবি 2 3 4 ওকে নেক্সট 1 2 3 4 good guys 1 2 1 that's 1 2 3 go 1 2 3 4 next let's 1 2 3 4 1 2 3 4 next 1 2 3 4 got it বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ককাইদেৱে আজি ডান্স একাডেমীখন খুলিবলৈ সক্ষম হৈছে দীৰ্ঘায়ু হওক একাডেমীখন মই তাকে কামনা কৰিছোঁ তোমালোকে গছপুলি ৰুলা নাই ৰুলা স্কুলত ৰুলা নেকি স্কুলত অ'কে তো দাদা হয় কি ক'ব তাকে আজি এই অনুষ্ঠান ভাগিত মোক যিমানখিনি সহায় কৰিলে ভাইটি ভণ্টিহঁতৰ পৰা ধৰি দাদা বাইদেউসকলে যিমানখিনি মোক সহায় কৰিলে তেখেতলোকলে সকলোলৈকে মোক আন্তৰিকতা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ককাইদেউৰ নামটো মই সোধাই নাই বাৰু নামটো জনাই দিওঁ নমস্কাৰ মোৰ নাম শ্ৰী হীৰকজ্যোতি সোণোৱাল তেখেতলোকক মই আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ আৰু ভৱিষ্যতেও যাতে প্ৰতিটো মুহূৰ্ততে তেখেতলোকৰ সহায় সহযোগ পাই আমি এই অনুষ্ঠানভাগি আগবঢ়াই লৈ যাব পাৰোঁ তাৰে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু নৃত্য প্ৰশিক্ষক হিচাপে এখেত থাকিব ন হয় নৃত্য প্ৰশিক্ষক হিচাপে থাকিব এখেত ককাইদেউ আপোনাৰ নামটো আকাশদ্বীপ বৰবৰুৱা আকাশদ্বীপ বৰবৰুৱা ঘৰ ক'ত আছিলে ঘৰ গোলামঘাট আপুনি কি কি ডান্স শিকাব এতিয়া মই ৱেষ্টাৰ্ণ চব শিকাম আৰু সপ্তাহত কেইদিন হ'ব সোমবাৰ আৰু মঙলবাৰ দুদিন হয় কি কি শিকাব বুলি ক'লে কণ্টেম্পৰেৰী হিপ হপ পপিং লকিং ৰবটিক্স আপোনাৰ আছামিজ ক্ৰেডিট ডান্স ট্ৰেডিশ্যনেল ডান্স ক্ৰাম্পিং যিমান ৱেষ্টাৰ্ণ ফৰ্ম যিমান আছে গোটেইখিনি কোৱা হ'ব বয়সৰ সীমা নাই চবেই শিকিব পাৰিব আপুনি শিকিব পাৰিব পাৰি ন ডান্স আচলতে শিকিব লাগে স্বাস্থ্য ভালে থাকে এটা ব্যায়ামৰ নিচিনাও হৈ যায় আপোনাৰ নামটো আকাশদ্বীপ বৰবৰুৱা তোমালোকে শিকিবা নাই ইয়াতে শিকিবা ন অলপ ডাঙৰকৈ কোৱা শিকিব ভণ্টিসকলে দেই আৰু আপুনি আছে ন আপুনি শিকাব হয় আপোনাৰ নামটো শুভ নামটো মোৰ নামটো নিপেন ভৰালী আপুনি কি ডান্স শিকাব মই ক্লাছিকেল কৰোঁ কণ্টেম্পৰেৰী কৰোঁ হিপ হপ কৰোঁ বলিউড এইবিলাক কালচাৰেল বিভাগৰ লগতে লাগি আছোঁ আৰু আপুনি ডান্সৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে মোৰ ডান্সৰ লগত জড়িত এতিয়া আজি 17 বছৰে হ'ল 17 বছৰ মই ঢকুৱাখানাতো আছে মোৰ ডান্স একাডেমী আৰু ইয়াত এইখনত এতিয়া যিমান পাৰোঁ কেনেকৈ চলাব পাৰোঁ চাম আৰু কিন্তু আজি অৱশ্যে মোৰ গাটো বৰকৈ ভাল নাই মানে সেইটো কাৰণে অকণমান মানে অসুবিধাও হৈ আছে আহিছোঁ আজি অপেনিং কৰাৰ কাৰণে পিছলৈহে লাগিম আৰু ঠিক আছে আৰু আজি এই ডান্স একাডেমীখন শুভ উদ্বোধন কৰিছিলে আমাৰ ছাৰে কৰিছিলে ছাৰ হৈছে ঢকুৱাখানা JK একাডেমী ন JK একাডেমীৰ প্ৰধান শিক্ষক হয় প্ৰধান সঞ্চালক হয় চৰি কি হ'ব ছাৰ বহুত ভাল লাগিছে আজি আমি জন্মৰ পৰা যিটো আশা কৰি আছিলোঁ আমি সৰুতে আমাৰ বহুত আছিলে আগ্ৰহ আছিলে কিন্তু আমি এনেকুৱা এখন প্লেটফৰ্ম নোপোৱাৰ কাৰণে আমি আগবাঢ়িব নোৱাৰিলোঁ গতিকে আজি আমাৰ এই যিটো ল'ৰালি অৱস্থাত যিটো আমাৰ অসুবিধা আছিলে যিটো অভাৱ আছিলে সেই অভাৱটো পূৰ্ণ হৈছে বুলি ভাবিছোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ অঞ্চলৰ পিছপৰা অঞ্চলটিৰ আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে মইনামণিসকলে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিব বুলি আমি আশা ৰাখিছোঁ আৰু মই ছাৰসকলক সেইকাৰণে মই কাটৰে আহ্বান জনাইছোঁ যাতে আমাৰ এই অঞ্চলৰ সুপ্ত হৈ থকা প্ৰতিভাক বিকশিত কৰি পেলাই ৰাষ্ট্ৰীয় পৰ্যায়লৈ জ্বলাই দিব পাৰে লগতে মই এইটো কৈছোঁ যে যদি এই অনুষ্ঠানটোৰ যদি কিবা অসুবিধা হয় আমি সদায় অঞ্চলৰ মানে যিকোনো সমস্যাত আমি জড়িত হোৱা মানুহ হিচাপে আমি সহায় কৰিম নিশ্চয় যদি অনুষ্ঠানটোত চলোৱাত যদি অসুবিধা হয় এইটোৱে ক'লোঁ আৰু গতিকে এই অনুষ্ঠানটো খোলাৰ কাৰণে সঁচাই মই বহুত সুখী ছাৰক ধন্যবাদ জনাইছোঁ আৰু তোমালোকে এটা কথা জানা নাই তোমালোকৰ বয়সৰ এজনী ছোৱালী ব্ৰিটেইনত ডান্স কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে জানানে নামটো নমিতা চেত্ৰী আছিলে নেকি চেত্ৰী আছিলে উপাধিটো নামটো নমিতা নে কি মই পাহৰিছোঁ বাৰু বিনীতা চেত্ৰীয়ে অসমলৈ সুনাম কঢ়িয়াই আনিছে তোমালোকে গম পাইছা নাই ব্ৰিটেইনত আমাৰ অসমতো নহয় ভাৰততো নহয় এখন বেলেগ এখন দেশত গতিকে তোমালোকেও পাৰিবা
চেষ্টা কৰিবা কিবা কৈছিলে মানে সেই ইণ্টাৰনেশ্যনেল শ্ব' মোৰ ষ্টুডেণ্ট ডান্স কৰি আছে এতিয়া মেৰ' ডান্স ইউনিভাৰ্ছ বুলি আৰু 13খন দেশৰ ডান্সাৰে জইন কৰিছে মোৰ ষ্টুডেণ্ট গোৱাভৰে হয় এতিয়া টপ 20 সোমালে তো লাহেকৈ চাবলৈ পাবা তোমালোকে টিভিত দি আছে বাৰু দি আছে ন মোৰ কোনটো চেনেলত এইটো মেৰ' ডান্স ইউনিভাৰ্ছ বুলি আছে তাতে আৰু মোৰ ফেচবুকত গৈ চাব পাৰা তোমালোকে নীলিম আকাশ অফিচিয়েল আছে তাতো চাব পৰা কিবা অ'কে চাব পাৰিব আৰু আছে ককাইদেউ এজন আছে ককাইদেউ কি ক'ব কি ক'ম খুবেই ভাল লাগিছে আজি সকলোৱে কোৱাৰ দৰে আমি এনেকুৱা এটা পিছপৰা অঞ্চলত এনেকুৱা এখন ডান্স একাডেমি খোলাৰ কাৰণে সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আজি আমাৰ সঞ্চালক হীৰকজ্যোতি সোণোৱালদেৱক তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু এটা কথা হ'ল কি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি যে ৰাষ্ট্ৰীয় পৰ্যায়তো জ্বলি উঠিব লাগিব অকল তেনেকুৱা নহয় সকলোৱে নোৱাৰিব পাৰে এইখিনি কৰিবলৈ কিন্তু মই আশা ৰাখিছোঁ যাতে এইখিনি আমি শাৰীৰিক ব্যায়াম হিচাপেও যদি লৈ আমি ডান্সটো শিকিব আহোঁ তেনেহ'লে নিশ্চয় আমাৰ স্বাস্থ্যটো সুস্বাস্থ্য হৈ থাকিব লগতে যিসকলৰ প্ৰতিভা আছে সেইসকলে প্ৰতিভা বিকশিতও কৰিব পাৰিব লগতে স্বাস্থ্যও ভালে থাকিব গতিকে আমাৰ দুয়োটা কাম লগতে হৈ থাকিব আজিকালি বেমাৰ আজাৰে মানুহক নেৰা হৈছে গতিকে মই ভাবোঁ সকলোৱে আহক ইয়ালৈ আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক পঠাওক আমাৰ যাতে অনুষ্ঠানটো জীয়াই ৰাখক সকলোৱে যদি সহযোগিতা নকৰে নহ'লেতো অনুষ্ঠানটো আমি জীয়াই ৰাখিব নোৱাৰিম গতিকে মই আশা ৰাখিছোঁ আমাৰ অঞ্চলৰ সকলো ৰাইজে সহায় সহযোগিতা কৰি আমাৰ এই অনুষ্ঠানটোক এটা পূৰ্ণাংগ ৰূপ দিব বুলি আশা কৰিছোঁ ঠিক আছে এইখিনি কৈছোঁ এইফালে আই এগৰাকী আছে কি ক'ব মই পৰশমণি ডান্স একাডেমীৰ সকলো কৰ্মকৰ্তা আৰু মই ষ্টুডেণ্টসকলে দীৰ্ঘায়ু কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ এইফালে ককাইদেউ এজন আছে হয় মোৰ নাম শ্ৰী জিতু বৰা মোৰ ইয়াতে 2 নং কৃষ্ণপুৰতে জন্ম হয় মোৰ আজি বয়স 51 বছৰ এই 51 বছৰ বয়সত আজি তাৰিখত আমাৰ কৃষ্ণপুৰ গাঁৱত এখন ডান্স একাডেমি উদ্বোধন কৰিছে মই কৰ্মকৰ্তাসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ ককাইদেউক আৰু আপোনাকো ধন্যবাদ জনাইছোঁ আৰু ভাইটি এইফালে আহাচোন অলপ আৰু এখেতে মোৰ ভিডিঅ'বিলাক বোলে চাই থাকে চোৱা নে নোচোৱা ভিডিঅ' চাই মোলৈ ফোন কৰিলে বোলে আহিব লাগে ডান্স একাডেমি এখন তোমাৰ ককাইদেউ নেকি এয়া মোৰ দাদা এয়া ককাইদেউ হয় এখেতৰ তো এখেতে আচলতে ডান্স একাডেমিখন শুভা আৰম্ভণি কৰিছে যাতে আপোনালোকৰ গাঁৱৰ যিসকল মানে ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে এটা মঞ্চ পায় এখন মঞ্চ পায় সেইবাবে আপুনি আচলতে এই চিন্তা কৰিয়েই আপুনি ডান্স একাডেমিখন খুলিছে তো ভাল লাগিছে আমাৰো আৰু দীৰ্ঘায়ু হওক ডান্স একাডেমিখন আমি তাকে কামনা কৰিছোঁ আৰু ধন্যবাদ শেষত কিবা ক'ব যদি কৈ দিয়ক ধন্যবাদ আৰু কি ক'ম ৰাইজৰ সহায় সহযোগ লোকেশ্যনটো ভালকৈ কৈ দিয়কচোন এইটো আমাৰ 2 নং কৃষ্ণপুৰ চাৰিআলি হয় আৰু আমাৰ ডান্স একাডেমিখন আছে কৃষ্ণপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয় আগতে ইয়াতে আছিলে কিন্তু এতিয়া বৰ্তমান ডাংৰা হাইস্কুললৈ গুচি গ'ল আৰু এই ৰুমটো সম্পূৰ্ণ ভিঅ' আণ্ডাৰত আছিলে তেখেতলোকৰ পৰা পাৰ্মিশ্যনটো লৈ পিনি এই অনুষ্ঠানভাগি ইয়াতে আমি আয়োজন কৰিছোঁ আৰু কোনোবাই যদি ভিডিঅ'টো চাই আহিব বিচাৰে তেন্তে আহিব পাৰিব ফোন কৰিব পাৰিব ফোন নাম্বাৰটো দি দিম নেকি ফোন নাম্বাৰটো দিব স্ক্ৰীণত ফোন নাম্বাৰ আহি আছে গতিকে ফোন কৰি আহিব পাৰিব ঠিক আছে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ ইমানতে সামৰণি মাৰি দিছোঁ এটা লাইক কৰি কমেণ্ট এটা কৰিব কেনেকুৱা পালে ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে অহাত সুবিধা হয় আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি ল'ব যদি ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই